কাৰ্বি আংলঙত আহি মোৰ সৰু ঘৰত আহি ধুনীয়াকৈ পানী নিয়া ঘাটত আহিছোঁ আৰু এয়া হৈছে একদম পবিত্ৰ পানী, মানে 1 নম্বৰ পানী দেখিছে। ইয়াৰ পানী কোনো ফিল্টাৰ কৰিব নালাগে আৰু ইয়াতে মোৰ বেক চাইডেও আছে, এইটো চাইডে। আৰু ইয়াতে এটা নিয়ম আছে কি আপোনালোকৰ, জেন্টছে যদি এটা চাইডে গা ধুই থাকে আৰু এটা চাইডে থাকে লেডিজ, কিন্তু ইয়াতে কোনো কাকো কেৰা নকৰে, কাৰণ নিজৰ ভাজে নিজে গা পা ধুই যাব পাৰে। আৰু ধুনীয়া ব্যৱস্থাও আছে, কাপোৰ চাপোৰ ৰখা। আৰু দেখিছে মানে কি, মই যদি গাটো ধুব আহোঁ তেতিয়াহ'লে ধুনীয়াকৈ ইয়াতে কাপোৰ ৰাখি দিলে ইয়াতে গা পা ধুই যাব পাৰোঁ। আৰু যিহেতু এতিয়া মই শুই উঠিছোঁ আৰু মোক ধুব আহিছোঁ আৰু লগতে পানীও নিব আহিছোঁ, গতিকে অলপ দেৰিকৈ ধুম নেকি। আৰু ঠাণ্ডাও, মানে কি ইয়াত এনেকুৱা এটা মৌচম, মানে কি শ্বিলঙৰ গোটেইখিনি প্ৰভাৱ আহে, গতিকে অলপ দেৰিকৈ ধুম। আৰু আমাৰ তাতে জাইগত বা আমাৰ মৰিগাঁৱত মানে বহুত গৰম, কিন্তু সেনেকুৱা যদি এটা গৰম ভাৱ থাকিলে হয় ধুনীয়াকৈ গা পা ধুব পাৰিলোঁ হয়। এটা ঠাণ্ডা, গম পাইছেনে নাই। যোৱা ৰাতি একদম হেৰি লৈছোঁ, কম্বল লৈ মানে শুবলগীয়া হৈছে। আৰু ফেনটো লোৱাই নাই, কিন্তু ঘৰত আছে ফেন, কিন্তু ফেন লোৱা নাই। পানী নিব আহিছে, সিহঁতে পানী নিব আহে, বাচন ধুব আহে, গোটেইখিনি কাম বন কৰি লৈ যায়গৈ। বাই বাই।